পূজাৰ বতৰত নতুনকৈ স্কুটি এখন ল'ম বুলি ভাবিছে নেকি? তেতিয়াহ'লে আহক ফিলবাৰীত থকা এই সমৃদ্ধি মটৰ্ছ এই ডিলাৰটোলৈ। আৰু আপোনালোকে একদম আপোনাৰ মন পচন্দৰ আপোনালোকে টিভিএছৰ যিকোনো বাইক বা স্কুটি ল'ব পাৰে। এখন নতুনকৈ আহিছে, দাদাৰ পৰা অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। এখন নতুন আহিছে নেকি টিভিএছৰ? এইটো এণ্ট্ৰকৰ ছুপাৰ স্কোৱাৰ ভেৰিয়েণ্টৰ নতুন ব্ৰাঞ্চ লঞ্চ কৰিছে, ছুপাৰ চলজাৰ মডেল। হয়, আকৌ মহিলাসকলৰ কাৰণে খুব ধুনীয়া ধুনীয়া নতুন নতুন স্কুটি আৰু নতুন মডেলো আহি আছে। এতিয়া ৰাইডাৰ যিটো নতুনকৈ আহিছে এইটো কয় আপুনি LCD 270 আইগো এছিষ্ট। আইগো এছিষ্ট মানে ক'লে আপোনাৰ যেতিয়া অভাৰ ইঞ্জিনৰ এনাৰ্জি যেতিয়া বেছি লাগে, তেতিয়া এনাৰ্জি 10% এটা মটৰ এটাই দিয়ে। মানে ধৰক যেতিয়া ইঞ্জিনৰ পৰা পাৱাৰ বহুত হৈ গ'ল, এতিয়া পাৱাৰ অলপ বেছি লাগে, তেতিয়া মটৰ এটা আছে যিটোৱে 10% ইনক্ৰিজ কৰি দিয়ে এনাৰ্জি। আৰু আপুনি ৰেডিয়ন আছে, ৰেডিয়নটো ধৰক এই বুঢ়া মানুহসকল চলাব পাৰে ধুনীয়া বাইক এখন আপুনি একদম মাইলেজ ধুনীয়া, ইয়াৰ বহিবলৈ ধুনীয়া কমফৰ্টেবল। আৰু ইয়াৰ আপুনি 15 পৰা 20 হাজাৰ দিলে এইটো ওলাই যাব। ন্যূনতম 15,000 টকা দিলে হোৱা হ'ব। মপেড আছে। মপেড 10 পৰা 12,000 টকা। ইয়াত অফাৰ একেই, যিবিলাক অফাৰ আমি গোটেইকেইটা বাইকত দি আছো একেই অফাৰ। ধৰক পেট্ৰল 5 লিটাৰ, তাৰপিছত আপোনাৰ 1,000 টকা কেছবেক, আৰু আপোনাৰ আছে যদি এক্সচেঞ্জ কৰে তেনেহ'লে 4,000 টকা ডিছকাউণ্ট, আৰু এটা নিশ্চিত কোনোবা এটা অফাৰ, এইবিলাক থাকিবই। আৰু যদিহে মোৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে ডিলাৰৰ ফালৰ পৰা কৈছে কিবা এটা ডিছকাউণ্ট দিম। দাদা কি দিব? হয়, দাদা ভাগৰ ভিডিঅ' চাই আহিলে আমি পূজাবলীত আমি ভাল এটা কিবা এটা ডিছকাউণ্ট এটা আমি দিয়া হ'ব। কিন্তু আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰা, এইখিনি আপোনালোকে দেখুৱাব লাগিব। তেতিয়াহ'লে আপোনালোকে এই ডিলাৰখনত যদি আহে তেতিয়াহ'লে আপোনালোকে কিবা এটা ডিছকাউণ্ট পাব। স্কুটিখন বৰ্তমান লাষ্ট ডাউন পে'মেণ্ট দিব লাগিব। আপুনি জুপিটাৰ 110 হয়, এইটো আপুনি জুপিটাৰ 110 নতুন আইগো এছিষ্ট পায়। ইয়াৰ একেবাৰে ন্যূনতম ডাউন পে'মেণ্ট আপুনি ধৰক 10 পৰা 12,000 টকা। হয়, ইয়াৰ পাছত আপোনাৰ জুপিটাৰ গোটেইখিনি ইমানটোৱেই হয়, কিন্তু 125 যদি তেতিয়া অকণমান 2,000 টকা বেছি পৰিব। এণ্ট্ৰকত আপুনি এনেকৈ 15,000 20,000 যদি ন্যূনতম দিয়ে, এতিয়া ধৰক এতিয়া XP এখন যদি XP এক্সট্ৰা পাৱাৰ আছে, এণ্ট্ৰকত মানে 3 নম্বৰ মডেল এইটো পৰে, এইটোত আপুনি 15 পৰা 20,000 টকা দিলে। তাৰপিছত এইটো SSC মডেল, এইটো আগৰ পৰা বাৰু চিনি পায়। SSC কিন্তু নতুন লঞ্চ হৈছে এইখন। কোনখন নতুন লঞ্চ? এখন নতুনকৈ লঞ্চ হৈছে, ছুপাৰ স্কোৱাৰ এখন নতুন লঞ্চ হৈছে। আৰু এতিয়া এনেকৈ পূজাৰ বতৰত অফাৰটোৰ কথা গম পাই এইদৰে আহিছে অঞ্চলবাসী ৰাইজে ল'বৰ কাৰণে। এফালে দাদা এজন আছে, খুব ধুনীয়া এখন এপাচি বাইক লৈছে। এই ডিলাৰখন অনাৰ গৰাকী হৈছে মোৰ ওচৰতে থকা বাইদেউ গৰাকী। বাইদেউ, পূজা বতৰত একদম ধুনীয়া অফাৰ দিছে আৰু খুব কাষ্টমাৰ আহিছে। আমাৰ ফালৰ পৰা এতিয়া ভালেমান অফাৰ চলি আছে। তোমাৰ কেছবেক আছে, পেট্ৰল 5 লিটাৰ আছে, মেণ্ডেটৰী এচেছৰিজখিনি ফ্ৰী আছে, আৰু